লেঙেৰা বেংটা হৈ থাকিলেও আজি একবাৰ ৰঙালাও ঔষধ দিব আছোঁ, কাৰণ সময়ৰ ঔষধ সময়ত দিবই লাগিব। ঔষধ দিয়া সম্পূৰ্ণ নহ'লে পাইপডাল ওলাই গ'ল আৰু কাম নাই আৰু এইটো মেচিন পাইপডাল খোলাব লাগিব। যিসকল নেকি নতুন খেতিয়ক, একেবাৰে নতুন, সিহঁতে নাজানিয়ে প্ৰায় কি বুলি কয়, সপ্তাহত কমেও 2বাৰকৈ পোকাৰ ঔষধ দিব। যিকোনো পোকাৰ ঔষধ আনিলেই হ'ল, ওস্তাদ হওক, প্ৰফেচ হওক, ৰকেট হওক। মই প্ৰথম পৰ্যায়ত বহুত অৱহেলা কৰি দিলোঁ, পোকাৰ ঔষধ নামাৰিলোঁ। গতিকে যি পিছত মাৰিলোঁ না, চব লাও থাকি গ'ল। এইবিলাক ডাঙৰ ডাঙৰ হৈছে, এইবিলাক লাও ধুনীয়া ডাঙৰ ডাঙৰ হয়। এই লাও এটা পোক আছে দেখিছেনে? এইটো বৰলা পোক। এইটো যিমান ঔষধ দিলেও নমৰে, নপলায়ও, এনেকৈ থাকি ঘূৰি থাকে। মোৰ মোটামুটি 200মান লাও পচি গ'ল ঔষধ নিদিওঁতে। এইবিলাক লাও যেতিয়া বিক্ৰী কৰিব টাইম হ'ব, তেতিয়া আৰু 10 টকা মানকৈ যাচিব, কাৰণ 10 টকা দিলেও ল'বাহে নোখোজব। 10 টকাটো খোৱা মানুহ নোলাব। গতিকে আৰু সিমান টাইমলৈকে আৰু এইবিলাক 10 টকানো কিয় দিম, আৰু ইমান ভাল ভাল লাও, তাতে মই সাৰ সুৰ দিয়া নাই, গোটেই গাহৰি উহাই দিম আৰু। পানীলাও আৰু ৰঙালাও যদি এক কঠা মাটি খেতি কৰি লয়, বহুত ভাল, বহুত উৎপাদন হয়। কাৰণ যদিও বিক্ৰী কৰিলে কম দাম পায়, বিক্ৰী কৰিব দৰকাৰ নাই। ঘৰত যদি গাহৰি আছে, গাহৰি কাটি উহাই দিলেই হ'ল। কাৰণ এনে গুড়া কিনিলে 15 টকা 20 টকা লাগে। তথাপিত এইবিলাক উহাই দিলে গাহৰিটো ভিটামিনো হ'ব, পাব, সোনকালে ডাঙৰো হ'ব। মই একেবাৰে নতুন খেতিয়কসকলক বুজাই দিছোঁ যে আজি যদি পোকাৰ ঔষধ দিছে নহয়, কালি আকৌ ভিটামিন দিব লাগিব, সেইটো নাপাহৰিব আকৌ। আজিলৈ ইমানে, বাই বাই।